মাটি তেখেতৰ মাটিত তেখেতৰ কি ইমান জ্ঞানী মানুহ নহয় নেকি? তেখেতৰ মাটিত যিটো চৰকাৰীভাৱে বন্ধ মাদ্ৰাছা অবৈধ বুলি ঘোষণা কৰিছে চৰকাৰে, তেওঁ এখন মাদ্ৰাছা কিয় খুলিবলৈ অনুমতি দিলে? তাত বিল আছে দিনা অসম তিনিচুকীয়া আঞ্চলিক সমিতি সকলো সৈনিক আজি ইয়াত উপস্থিত হৈছে। আমি খবৰ এটা পাইছিলোঁ যে ইয়াত এখন মাদ্ৰাছা গঢ় লৈ উঠিছে। আজি ভীমপৰাবাসী ৰাইজ আৰু ইয়াৰ যুৱ সংঘ আহি কালি এই মাদ্ৰাছা স্কুলখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আমি এই খবৰটো পাই তেওঁলোকৰ যিটো আদৰ্শ এইটো আমি ভাল পাই আমি তেওঁলোকক সহায় কৰিবলৈ আহিছোঁ, তেওঁলোকৰ লগত আছোঁ। আৰু আজি এটা বৃহৎ কাৰ্যসূচী লোৱা হৈছে। ইয়াত যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে অতি শীঘ্ৰে টালি টোপোলা বান্ধি উজনি অসম ত্যাগ কৰিব লাগিব। আৰু অনাগত দিনত আমি যদি বিচাৰি উলিয়াবলগীয়া হয় তেন্তে কিন্তু পৰিস্থিতি ভয়ানক হ'ব। হয়, আমাৰ এই লোহাইগছাৰী অঞ্চলত যোৱা দুমাহৰ পৰা এখন মাদ্ৰাছা স্থাপন কৰি ইয়াত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি থকা হৈছিলে। উক্ত কথাটো আমি আজি কেইদিনমানৰ আগতে গম পালোঁ। গম পাই পেলাই আমি স্থানীয় ৰাইজ আৰু আমাৰ বিলাচী থানা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত আমি যোৱাকালি আহি ইয়াত এটা অনুসন্ধান চলাওঁ। আৰু অনুসন্ধান চলাই আমি অনুসন্ধানত স্পষ্ট হওঁ যে এখন মাদ্ৰাছা চলাই আছে। এই যিজন শিক্ষক, যিজন ইমাম, তেখেতৰ নিজ মুখে তেওঁ স্বীকাৰ কৰিছে যে এখন মাদ্ৰাছা চলি আছে। আৰু আমি সুধোঁ যে কোনে খুলিছে মাদ্ৰাছা, তেওঁ তেতিয়া নাম লয় নুৰুল আমিন, এজন প্ৰতিষ্ঠিত ঠিকাদাৰ, আপোনালোকে হয়তো সকলোৱে চিনি পাব। তেখেতৰ তত্বাৱধানতে এখন ইয়াত মাদ্ৰাছা চলি আছে। গতিকে আমাৰ ৰাইজে এইটো যিহেতু সৰ্বভাৰতীয় পৰ্যায়ত মাদ্ৰাছা যিহেতু চৰকাৰে অবৈধ ঘোষণা কৰিছে, গতিকে তেনেস্থলত কাৰ সাহসত এখন মাদ্ৰাছা খুলিবলৈ আমাৰ এই তিনিচুকীয়া নিচিনা জেগাত, লোহাইগছাৰী নিচিনা এখন ঠাইত তেওঁলোকে কেনেকৈ সাহস কৰিলে এখন মাদ্ৰাছা খুলি স্থাপন কৰিবলৈ, এইটো আমাৰ প্ৰশ্ন। গতিকে তেখেতে এইখিনি স্পষ্ট কৰিব লাগিব। আমি আইনক প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে ইয়াৰ বিষয়ে উচিত তদন্ত কৰে। আৰু যোৱাকালি আমাৰ সমগ্ৰ লোহাইবাসী ৰাইজে আহি এই মাদ্ৰাছাখন বন্ধ কৰি দিয়া হয়। আৰু অনাগত দিনত যাতে তেওঁলোকে পুনৰ কেতিয়াও এনেকুৱা ধৰণৰ পদক্ষেপ নলয় তাৰ প্ৰতি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। আৰু যিজন তেওঁ ইমাম আছিলে, যিজন শিক্ষক আছিলে, আমি তেখেতৰ নথি পত্ৰ আমি যেতিয়া পৰীক্ষা কৰিছিলোঁ তেখেতৰ নথি পত্ৰৰ বহুখিনি গাফিলতি আছিলে। তেখেতৰ আধাৰ কাৰ্ডত তেখেতৰ এড্ৰেছ বেলেগ, ঠিকনা বেলেগ, আৰু ভোটাৰ কাৰ্ডত ঠিকনা বেলেগ। গতিকে আমি তেখেতকো সঠিক নথি আমি প্ৰদান কৰিবৰ বাবে এদিন সময় দিছিলোঁ। আজি আমি অহা কথা আছিলে, কিন্তু আমি আজি পৰিলক্ষিত কৰিলোঁ যে সেই ইমামজন তেওঁলোকে এই স্থানৰ পৰা আত্মগোপন কৰালে। গতিকে এই কথাটো স্পষ্ট হ'ল যে তেওঁ এজন বাংলাদেশী আছিল। কাৰণ তেখেতৰ যদি সঠিক নথি পত্ৰ আছিলে তেন্তে কিয় তেওঁক পলুৱাই দিলে ইয়াৰ পৰা, তেওঁ কিয় আজি মুখামুখি কৰাব নোৱাৰিলে? গতিকে আমি এইটো স্পষ্ট যে ইয়াত মছজিদবিলাকত বা এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত বাংলাদেশ মূলৰ পৰা মানুহ আনি তেওঁলোকে মাদ্ৰাছা শিক্ষা প্ৰদান কৰে। কণ সৰু ল'ৰা ছোৱালী, যিসকল ল'ৰা ছোৱালী বৰ্তমান ক্লাছ 1-2ত পঢ়ি থকা সৰু ল'ৰা ছোৱালী আমি যোৱাকালি দেখিবলৈ পাইছোঁ মাদ্ৰাছা শিক্ষা প্ৰদান কৰিছে। গতিকে এইখিনি সম্পূৰ্ণ আইন বিৰোধী কাৰ্যকলাপ। গতিকে আমি তীব্ৰ গৰিহণা জনাইছোঁ। আমি সকলোৱে এইবিলাক কাৰ্য বন্ধ হ'ব লাগিব। তিনিচুকীয়াতে নহয়, আমাৰ লোহাইগছাৰী সমগ্ৰ অসম ধৰি এইবিলাক বন্ধ হ'ব লাগিব।